আজি লৈ আছো বহুতে ধুনীয়া নতুন ডিজাইনত কটন কেঁচাপাতৰ যোৰা এটা আৰু তাতে বকেট ডিজাইন হয় দেই। এয়া চাওক বহুত ধুনীয়া আৰু য়েল্লো কালাৰ আছে, তাতে গুণাৰে কাম কৰা হৈ আছে আৰু গুলপীয়া গুলপীয়া ফুটাৰে অকণকে সৰু সৰু বুটাকে কৰা হৈ আছে। চাওকচোন কিমান ধুনীয়া লাগিছে কালাৰটো, হয় নাই? গোটেইযোৰ চিলাই কৰি পিন্ধো বুলি ভাবিলেও আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব। মেখেলাখনত দেখুৱাই দিছোঁ আপোনালোকক কিমানে ধুনীয়া হয়। ৰ'ব এইয়া চাওক, এয়া মেখেলা ডিজাইন দেখিছে নহয়, আঁঠুৰো পাৰ হৈ যাব। মই অকণ দেখুৱাই দিছোঁ এনেকৈ লৈ পেলাই। ৰ'ব এয়া চাওক বহুতেই বেছি ধুনীয়া, আঁঠুৰো পাৰ হৈ গৈছে, দেখিছে নহয় কিমান হেভি। গোটেইযোৰ চিলাই কৰি পিন্ধিবলৈ ভাবিলে কিমান বেছি ধুনীয়া লাগিব। আৰু আহল বহল দীঘলকৈ পাব আপোনালোকে, দেখা পাইছে। আৰু লগতে এয়া চাওক পটিকেইটা দেখিছে, গুণাৰে কৰা হৈ আছে, বহুতে কিউট হয় কাপোৰযোৰ। আৰু মেখেলা ব্লাউজ এয়া চাওক, ব্লাউজৰ পিছতো এনেকুৱা পটি এটা পাই যাব। ব্লাউজ পিছত ধুনীয়াকৈ হাত দীঘলকৈ চিলাওঁ বুলি ভাবিলে চিলাব পাৰিব। আৰু এই কাপোৰযোৰ যদি আপোনালোকে ল'ম বুলি ভাবিছে, স্ক্ৰীনতে হোৱাটছএপৰ নাম্বাৰ দিয়াই হৈ আছে, দামো লিখা হৈ আছে, ধুনীয়াকৈ অৰ্ডাৰ কৰি পেলাই ল'ব পাৰিব। আৰু তেনেহ'লে দেৰি নকৰিব, সোনকালে হোৱাটছএপত যোগাযোগ কৰক আৰু লৈ ল'ব পাৰিব।